আজি আহ্বান কৰা আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত দুৰ্গা পূজা গুৱাহাটী মহানগৰীৰ বিভিন্ন দুৰ্গা পূজা সমিতিবিলাকৰ আজি লগত লৈ এক আলোচনা মিলিত হয়। কাৰণ পূজাৰ সময়ত যিখিনি নিয়ম নীতি নিয়ম তেওঁলোকে দুৰ্গা পূজা সমিতিয়ে যিখিনি মানিব লাগে তাৰ ওপৰত নিশ্চিতভাৱে পুংখানুপুংখভাৱে আলোচনা কৰি তেওঁলোকৰ নিৰ্দেশনাবিলাক দিছে আৰু তেওঁলোকৰ আলোচনাও কৰিছে। ইয়াৰ উপৰিও আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ আৰু কামৰূপ পথ সুৰক্ষা সমিতিৰ ফালৰ পৰা এইবাৰ দুৰ্গা পূজাৰ সময়ত বৰ্তমান সময়ত পথ দুৰ্ঘটনা হ্ৰাসৰ নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী সকলোকে একেবাৰে আহ্বান জনাইছে যে সকলো এই সময়ত যাতে সকলোৱে আমাৰ যিটো আনন্দ উৎসৱ এই উৎসৱৰ বতৰত যাতে একোটা পথ দুৰ্ঘটনাই কাৰণ কোনো ব্যক্তিৰ এটা প্ৰাণহানি হোৱা বাতৰিয়ে আমাৰ পূজাখনৰ যিটো আনন্দ উৎসৱ এইখিনি ম্লান পৰি নাযায়। তাৰ কাৰণে সকলো দুৰ্গা পূজা সমিতিয়ে এটা তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰে সকলোৱে সাত্বিকভাৱে পূজা পতাৰ লগতে সকলোৱে যাতে আমাৰ পথ সুৰক্ষা নীতি নিয়ম সম্পৰ্কত যিখিনি আমাৰ বাণী আছে, বিশেষকৈ পঞ্চসূত্ৰৰ যিখিনি কথা আছে, সুৰাপান কৰি গাড়ী নচলাব, তীব্ৰ বেগত গাড়ী নচলাব, দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰি গাড়ী চলাব, মোবাইলৰ কথা পাতি গাড়ী নচলাব ইত্যাদি যিখিনি আছে এইখিনি যাতে সকলোৱে তাত বেনাৰ এখন মাৰি থ'ব লাগিব যাতে সকলোৱে দেখা কৰে আৰু সেইখিনি যাতে সকলোৱে মানে তাৰ কাৰণে পূজা কমিটিবিলাকেও এইটো সময়ত লক্ষ্য ৰাখিব লাগিব যাতে বিশেষকৈ যাতে এই পূজা দুৰ্গোৎসৱৰ সময়ত সুৰাপান কৰি যাতে গাড়ী নচলায় তাৰ কাৰণে তেওঁলোকে আগতীয়াকৈ তেওঁলোকৰ যিখিনি ভলণ্টিয়াৰ থাকে ভলণ্টিয়াৰখিনি লক্ষ্য আগতীয়াকৈ ক'ব লাগিব আৰু এই বাতৰিখিনি তেওঁলোকে যিমান পাৰে প্ৰচাৰ লোৱাৰ কিন্তু দায়িত্ব তেওঁলোকে ল'ব লাগিব আৰু আগন্তুক যাতে দুৰ্গা পূজাৰ সময়ত কোনো পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ কাৰণে আমাৰ জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, পৰিবহণ বিভাগ, এক্সাইজ ডিপাৰ্টমেণ্ট, হেল্থ ডিপাৰ্টমেণ্ট সকলো একাকাৰ হৈ পথত তেওঁলোকে আমাৰ নিশ্চিত নিৰাপত্তাৰ কাৰণে বা সুৰক্ষিত যাতায়াত ব্যৱস্থাৰ কাৰণে তেওঁলোকে একোটাকৈ গোট সৃষ্টি কৰি তাৰ জৰিয়তে আমাৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে যিটো অভিযান অন্যান্য আমাৰ পথ সুৰক্ষা নীতি নিয়মৰ সম্পৰ্কত সকলোখিনিৰ ওপৰত তন্নতন্নকৈ পৰীক্ষা চলাব। যদি কোনোবা সুৰাপান কৰি বাহন চলাচল কৰে তেওঁৰ নিশ্চয়কৈ সুৰাপান কৰি যদি কোনোবাই গাড়ী চলায় এইটো সময়ত তেওঁ যান বাহন বিধি 185 ধাৰা অনুসৰি 10,000 টকা জৰিমনাৰ উপৰিও লাইচেন্সখন ছাছপেণ্ড বা কেঞ্চেল হ'ব। আৰু নতুন কি একশ্যন এইবাৰ ধৰক আমাৰ বিশেষকৈ আমি পথ দুৰ্ঘটনা হ্ৰাসৰ নিমিত্তে সকলোৱে যাতে এইখিনি মানি চলে আৰু এটা সুৰক্ষিতভাৱে পূজাখন উদযাপিত হয়, আমাৰ সাত্বিকভাৱে পূজাখন উদযাপিত হয় তাৰ কাৰণে আজি জিলা প্ৰশাসন, পুলিচ প্ৰশাসনৰ ফালৰ পৰা যিখিনি নিৰ্দেশনা দিছে সকলোৱে যাতে মানি চলে তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছে। CC কেমেৰাও স্থাপন কৰা 100% CC কেমেৰাটো কম্পালচৰি কৰিছে। CC কেমেৰা থাকিব লাগিব, ভলণ্টিয়াৰ থাকিব লাগিব, এণ্ট্ৰি এক্সিট তেওঁলোকৰ ৰাস্তাতে থাকিব লাগিব আৰু কোনো ৰাস্তা ব্লক কৰি যাতে পূজা পাতিব নোৱাৰে তাৰ কাৰণে লক্ষ্য ৰাখিব দিছে পূজা সমিতিবিলাকক আৰু আগতীয়াকৈ তেওঁলোকে যেতিয়া পাৰ্মিশ্যন ল'ব আৰু পাৰ্মিশ্যন আগতীয়াকৈ তেওঁলোকে ৱেল হেড পাৰ্মিশ্যনটো ল'বৰ কাৰণে তেওঁলোকক ইতিমধ্যে পুলিচ প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনাইছে, জিলা প্ৰশাসনৰ পৰা অনুৰোধ জনাইছে আৰু তাৰ উপৰিও তেওঁ পাৰ্মিশ্যন লোৱাৰ লগতে যিখিনি নীতি নিয়ম মানিব লাগে সেইখিনি সম্পৰ্কতো তেওঁলোকক জানিবৰ কাৰণে আজি পূজা সম্পূৰ্ণত আলোচনা চলি আছে। কিমান পূজা কমিটি আজি আহিছিলে? আজি যথেষ্ট সংখ্যক পূজা সমিতি আহিছে। এতিয়া মই ক'ব নোৱাৰিম এইটো জিলা প্ৰশাসনৰ ওচৰত তাৰ হিচাপটো আছে, আপোনাৰ পৰৱৰ্তী সময়ত সেইখিনি গম পাম।